অখিল গগৈ সম্পৰ্কত আমি কিন্তু কংগ্ৰেছ দলে কেতিয়াও কোনো মতামত দিয়া নাই। এইকাৰণেই তেখেত আমাৰ এটা মিত্ৰতাৰ প্ৰক্ৰিয়া চলি আছে, যদিও চূড়ান্ত হোৱা নাই, যে তেওঁ তাত অন্যতম অংশীদাৰ। কিন্তু অখিল গগৈয়ে যেতিয়াই যি মন যায় তাকে কয়। কংগ্ৰেছ দল সম্পৰ্কত কয়, তেওঁ কংগ্ৰেছ দলৰ নেতৃবৰ্গৰ সম্পৰ্কত কয়, আৰু তেওঁ এক প্ৰকাৰ তেওঁৰ গোটেই কথা বতৰাবিলাক মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰি কোৱা কথা নহয়। তেওঁ মিত্ৰতাৰ নাম লৈ কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলৰ নেতৃবৰ্গক প্ৰায়েই শত্ৰুৰ দৰে আচৰণ কৰি আহিছে, যিটো কথাই আমাৰ কংগ্ৰেছ দলক আঘাত দিছে। আমি উপায়হীন হৈ আজি তেওঁৰ বিৰুদ্ধে প্ৰেছ কনফাৰেন্স দিবলগীয়া হৈছোঁ। আমি নিবিচাৰোঁ যে অখিল গগৈৰ লগত তৰ্ক বিতৰ্ক কৰি থাকিব লাগে। আমাৰ মূল যুঁজখন বিজেপিৰ লগত, আৰু বিজেপি বিৰোধী এই যুঁজখনত আমি গণতান্ত্ৰিক আৰু অসাম্প্ৰদায়িক যিমানবোৰ দল আছে, ৰাষ্ট্ৰীয় আঞ্চলিক দল, সকলোকে লগত লৈ কাম কৰিব বিচাৰোঁ। ক্ষমতাতকৈ ইয়াত আমাৰ নীতিগত ঐক্যবদ্ধতাটোহে মূল কথা। কিন্তু অখিল গগৈয়ে এই মঞ্চখনক ক্ষমতা দখলৰ অন্যতম মঞ্চ বুলি গণ্য কৰাৰ বাবেই বাৰে বাৰে তেওঁ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিটোক আগত লৈ আহে, যাৰ ফলত তেওঁ দলীয় লাভালাভটো তাৰ পৰা প্ৰাপ্যতকৈ অধিক বিচাৰে। সেইখিনিতে সংঘাতটো তেওঁ আৰম্ভ কৰে, আৰু তাৰ বাবে তেওঁ কংগ্ৰেছ দলক আক্ৰমণ কৰিব বিচাৰে চব ধৰণৰ। আজি গৌৰৱ গগৈ সম্পৰ্কত তেওঁ যিবোৰ মতামত দিছে, আজি গৌৰৱ গগৈ কংগ্ৰেছ সংসদীয় দলৰ উপদলপতি হিচাপে তেখেতে যিবোৰ সমস্যা সংসদত আনিছে, আৰু বিজেপি দলক যি ধৰণে তেওঁলোকৰ নীতি জনগণ বিৰোধী বুলি প্ৰতিপন্ন কৰি পেলাইছে সংসদত তেওঁৰ বক্তব্যৰ জৰিয়তে, ভাৰতবৰ্ষৰ পৰম্পৰা, ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থাটোক বিজেপি দলে কি ধৰণেৰে মষিমূৰ কৰিছে, সেই গোটেই দিশটো দাঙি ধৰিছে। আৰু আজি ভাৰতবৰ্ষৰ গণতান্ত্ৰিক আৰু অসাম্প্ৰদায়িক ধৰ্ম নিৰপেক্ষ শক্তিৰ মনৰ কথা সংসদত তেখেতে দাঙি ধৰি আজি ৰাইজৰ কণ্ঠ হিচাপে নিজকে প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে বিজেপি বিৰোধী। সেই ক্ষেত্ৰত তেওঁ অখিল গগৈয়ে কৈ দিলে যে তেওঁৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত বুজাবুজি আছে। কি ধৰণৰ এটা মানে নেতিবাচক এটা কথা, যিটোৱে মিত্ৰতাৰ সকলো কথাকেই মষিমূৰ কৰি পেলাব পাৰে। গতিকে অখিল গগৈৰ গোটেই কথাটো হ'ল, তেওঁ আজি গোটেই ৰণখন কাৰোবাৰ প্ৰৰোচনাত পৰি আমাৰ যিখন ঐক্যবদ্ধ যুঁজ বিজেপিৰ বিৰুদ্ধে, সেই যুঁজখন যেন আমাৰ নিজৰ মাজত চলি থাকক, তেওঁ আজি সেই প্ৰক্ৰিয়াটোলৈ সোমাই গৈছে। গতিকে আমাৰ কথা যে আমি বিজেপিৰ লগত যুঁজ কৰিব খোজোঁ, অখিল গগৈৰ লগত নহয়। অখিল গগৈ আমাৰ কাৰণে কোনো ধৰণৰ বিশেষ এই ধৰণৰ মানে শক্তি নহয় যে অখিল গগৈৰ লগত আজি যুঁজিবলগীয়া আছে। অখিল গগৈক আমি মিত্ৰ হিচাপেহে বিচাৰোঁ। গতিকে বিজেপি বিৰোধী যুঁজখনত অখিল গগৈ আহক, আমি একেলগে যুঁজ কৰোঁ। তাকে নকৰি তেওঁ এই মানে সৰু সুৰা কথাবিলাক লৈ পেলাই ইমান এটা পৰিস্থিতি নষ্ট কৰি দিছে। তেওঁ কিছুদিন আগতে প্ৰদ্যুৎ বৰদলৈ, আমাৰ সাংসদ, তেখেতৰ লগত এখন যুঁজ কৰি পেলাই গোটেই মিত্ৰতাৰ প্ৰসংগটোক পিছুৱাই লৈ গ'ল। এতিয়া তেওঁ কি কয়, গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা কৈছে বিজেপিৰ সৈতে তেওঁৰ বুজাবুজি আছে বুলি। ঠিক একেদৰে তেওঁ আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে কৈছে যে তেওঁৰ বোলে সন্দেহ হয় তেওঁ বিজেপি নে কংগ্ৰেছ। আৰে কংগ্ৰেছ বিধায়িনী দলৰ নেতাজনক তেখেতে সন্দেহৰ চকুৰে চাই কথা কয়, তেতিয়াহ'লে তুমি মিত্ৰতা কিয় বিচাৰিছা আমাৰ লগত? সন্দেহজনক মানুহৰ লগত তোমাৰ মিত্ৰতা কিয় লাগে? গতিকে অখিল গগৈৰ এই যিটো মনোভাৱ, এই মনোভাৱটোৰ কাৰণে অসমৰ ৰাইজে আজি প্ৰশ্ন কৰিছে। বদৰুদ্দিন আজমল আজি অসমৰ ৰাজনীতিত হেৰাই গৈছে।
সেই বদৰুদ্দিন আজমলৰ স্থান পূৰণ কৰিবলৈ বিজেপিৰ স্বাৰ্থত অখিল গগৈ আহি থিয় হৈছে নেকি বুলি আজি অসমৰ ৰাইজে কিন্তু প্ৰশ্ন কৰিছে, যিটো অতি দুৰ্ভাগ্যজনক। অখিল গগৈ আজি বিজেপিৰ পক্ষে ভোট কাটাৰ পাৰ্টিলৈ ৰূপান্তৰ হ'বলৈ যোৱাটো অসমৰ ৰাইজে নিবিচাৰে। কিন্তু অখিল গগৈৰ কাম কাজ কাৰ্যকলাপে এনে এটা পৰিস্থিতিলৈ অসমৰ ৰাজনীতিক লৈ গৈ আছে যে আগন্তুক দিনত অখিল গগৈয়ে বদৰুদ্দিন আজমলৰ দল আৰু ব্যক্তি হিচাপে বদৰুদ্দিন আজমলৰ স্থান দখল কৰিব নেকি, এই প্ৰশ্নটো ৰাইজে আজি কৰিব ধৰিছে। বিভিন্ন ছ'চিয়েল মিডিয়াত ওলাইছে এই কথা বতৰাবিলাক। গতিকে আমি অখিল গগৈক সকীয়াই দিছোঁ। তেওঁ প্ৰথম কথা মিত্ৰতা ধৰ্ম ৰাখি অংশীদাৰ দলসমূহক বিশেষকৈ কংগ্ৰেছক লগত কেনেকৈ কথা ক'ব লাগে সেই কথাটো শিকক। আৰু তেওঁ এজন অভিজ্ঞ ব্যক্তি, তেওঁ ৰাজনীতিত বহুদিন কটাইছে, আন্দোলনৰ ৰাজনীতি কৰিছে, গতিকে কাক কি কথা ক'ব লাগে জানে। গতিকে তেওঁ এই স্ব ইচ্ছাৰে উদ্দেশ্য প্ৰণোদিতভাৱে যিবোৰ কথা কৈছে সেই কথা কোৱাবিলাক, এই ধৰণৰ কথাবিলাক বন্ধ কৰক আৰু মিত্ৰতাৰ স্বাৰ্থত বিজেপি বিৰোধী যুঁজখনক শক্তিশালী কৰিবলৈ তেওঁ নিজৰ ভুলবোৰ শুধৰাই। গতিকে আমি আৰু এটা কথা অখিল গগৈক ক'ব বিচাৰিছোঁ, সেইটো হ'ল যে তেখেতে যেন কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰে। কাৰণ আমাৰ দলৰ সকলো সমান নেতা, তেওঁলোকৰ দলত তেওঁৱেই নেতা, তেওঁলোকৰ দলত ওৱান মেন মানে এজনীয়া নেতাৰ কৰ্তৃত্ব চলে। কিন্তু আমাৰ দলত যৌথ নেতৃত্ব, আমাৰ সভাপতি থাকিলেও আলোচনাৰ মাধ্যমেদি আমাৰ জ্যেষ্ঠ নেতৃবৰ্গৰ মতামত লৈ ইয়াত সিদ্ধান্ত গ্ৰহণ কৰা হয়। গতিকে আমাৰ দলত হস্তক্ষেপ কৰিবলৈ গৈ তেখেতে যেন এটা আমাৰ মানে সমালোচনাৰ সন্মুখীন নহয়, এই কথাটো তেখেতক আমি সাৱধান কৰি দিলোঁ। এয়া পৰামৰ্শ নে তেখেতলৈ কি হ'ব? এইটো পৰামৰ্শ হ'ব নে তেখেতক সকীয়াই দিয়া হ'ব? তেখেতক আমি সকীয়াই দিছোঁ, গোটেই কথা সকীয়াই দিছোঁ তেখেতক আমি। আৰু কাৰণ এবাৰ নহয়, এইবাৰে সৈতে তেওঁ 3বাৰে নহয়, তাতকৈও বেছি এবাৰ এই একেটা কামকেই তেওঁ কৰি আছে। গতিকে তেওঁক আমি সকীয়াই দিছোঁ। এই সকীয়নি তেওঁ শুনিব বুলি আমি আশা কৰিলোঁ আৰু আমি বিজেপি বিৰোধী যুঁজখন শক্তিশালী হোৱাটো বিচাৰোঁ। এতিয়া বিৰোধী ঐক্য মঞ্চত অখিল গগৈকে আদি কৰি বিভিন্ন বিৰোধী দলসমূহ আছে। এতিয়া যদি অখিল গগৈ নাথাকে বা আপুনি এই সকীয়নিটোৰ পাছত যদি তেখেতসকলে আঁতৰি যাব বিচাৰে, তেনেহ'লে কি স্থিতি হ'ব কংগ্ৰেছৰ? আমি ভাবোঁ তেওঁ আঁতৰি যাব নুখুজিব, কিন্তু থাকিলে ভালকৈ থাকক, এটা ডিচিপ্লিন মেইনটেইন কৰি থাকক, মিত্ৰতাৰ ধৰ্ম পালন কৰি থাকক, কিন্তু নিজৰ মাজতে যুঁজ বাগৰ কৰি পেলাই আমাৰ ঐক্যবদ্ধ শক্তিটোক যেন দুৰ্বল নকৰে।